নমস্কাৰ সুপ্ৰভাত মই ৰিংকুমণি বৰুৱাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ আজিৰ সিদ্ধান্তিৰ মাজলৈ আপোনালোকৰ সমস্যা সন্দৰ্ভতে আমি প্ৰতিদিনে কথা পাতোঁ যিহেতু আমাৰ সৈতে এই সময়ছোৱাত প্ৰতিদিনে উপস্থিত থাকে জ্যোতিষশাস্ত্ৰবিদ কিৰুয়ং দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ আমি ৰাশিফলৰ মাজলৈ যাম প্ৰথমে কিন্তু আজি গ্ৰহগতিৰ এই যাত্ৰা আজিৰ দিনটো কেনেকুৱা সেয়া চাই লওঁ হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ চন্দ্ৰ কৰ্কট ৰাশিত বহি আছে আজি শুক্ৰ আৰু লগ্ন মেঘ আজিৰ দিনটোত শনি ৰবি বহি আছে মীন ৰাশিত আজি ৰাহু মংগল বুধ বহি আছে কুম্ভ ৰাশিত আৰু কেতু বহি আছে সিংহ ৰাশিত আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটো ৰাশি চক্ৰ চালে এই বছৰটোৰ বাবে আপুনি এটা লাকি ষ্টোন ইউজ কৰিব পাৰে আৰু সেয়া হ'ল এটি ইৰাণী হাকী মই দেখুৱাই আছোঁ ৰত্নটো এয়া হ'ল এটি ইৰাণী হাকী আপুনি লেফ্ট হেণ্ডৰ ৰিং ফিংগাৰত ৰূপেৰে বনাই পিন্ধিব পাৰে আৰু শুক্ৰবাৰ দিনটো পালন কৰক নিশ্চয় শুভ ফল লাভ কৰিব পাৰিব ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটো ৰাশিফললৈ প্ৰথমতে মই মেঘ ৰাশিৰ ফলাফল ক'ম কাপছ এণ্ড কাপছ এই দুখন টেৰট কাৰ্ড ল'লোঁ এৰিছ আজি আনৰ কথাত আপুনি যদি উঠা বহা কৰে বিপদত পৰিব হঠাৎ শাৰীৰিক অসুস্থতা বিদ্যাত মধ্যম ঘৰুৱা দিশত চিন্তা কম কিন্তু আবেলি পৰত ঘৰখনৰ বাবেও যথেষ্ট চিন্তা থাকিব গতিকে মেঘ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত লোহাৰ খাৰু এটা সোঁহাতত পিন্ধক নতুবা লোহাৰ আঙুঠি পিন্ধক য়েলো কালাৰ লাখি পাৰ্পল কালাৰ আনলাখি ওৱান্স এণ্ড কাপছ বৃষ ৰাশি টৰাছ আজি পুৰণি সমস্যাৰ পৰা পৰিত্ৰাণ পাব ভাই ভনীৰ লগত বিবাদ দাম্পত্যত শুব প্ৰেমত ভুল বুজাবুজি থাকিব ৰেড কালাৰ লাখি চিলভাৰ কালাৰ আনলাখি এতিয়া আহিছোঁ মিথুন ৰাশিলৈ চ'ৰ্চ এণ্ড কাপছ জেমিনি আজি আকস্মিক দুৰ্ঘটনা হ'ব পাৰে মাতৃৰ শৰীৰক লৈ চিন্তিত হ'ব যান বাহন চলাওঁতে সাৱধান হওক প্ৰেমত কষ্ট আছে আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে হাবি জংঘলত কেইটামান মিঠাই এৰি থৈ আহক ভাল ফল দিব গল্ডেন কালাৰ লাখি গ্ৰীণ কালাৰ আনলাখি ওৱান্স এণ্ড ওৱান্স কৰ্কট ৰাশি কেঞ্চাৰ অযথা ধন খৰচা নকৰিব বিদ্যাত শুভ ফল সা সম্পত্তি প্ৰাপ্তিৰ যুগ পাৰিবাৰিক দিশত শান্তি বজাই থাকিব প্ৰেমত শুভ ফল হোৱাইট কালাৰ লাখি অৰেঞ্জ কালাৰ আনলাখি আমি এখন পত্ৰ এইখিনিতে লৈছোঁ হয় পত্ৰখনত লিখিছে এগৰাকীয়ে যে এজন জ্যোতিষীয়ে মোৰ সকলো ধৰণৰ অশুভ গ্ৰহ দশা নাশৰ বাবে আৰু জীৱনত আৰ্থিক উন্নতিৰ বাবে সদায় দেৱতাৰ পূজা পাতল কৰিবলৈ দিছিল এতিয়া আপোনাৰ পৰা তেওঁ জানিব বিচাৰিছে যে কেনেধৰণৰ দেৱতাৰ পূজা পাতল কৰিব বা কেনেকৈ তেওঁ উপকৃত হ'ব হয় হয় পঞ্চদেৱতাৰ পূজা পাতল কৰিব দিছিলে পঞ্চদেৱতা হ'ল গণেশ সূৰ্য বিষ্ণু শিৱ আৰু দুৰ্গা কিন্তু আজিকালিৰ দিনত সদায় পঞ্চদেৱতাৰ পূজা পাতল কৰাটো অকণমান টান সুযোগো নাপাব পাৰে আপুনি নিয়মিতভাৱে গণেশদেৱৰ পূজা পাতল কৰক তেতিয়াও কিন্তু পঞ্চদেৱতা সন্তুষ্টি লাভ কৰিব গতিকে আপুনি ফল পাব আৰু বহি থকা গণেশৰ ফটো এখন আপুনি বা নতুবা মূৰ্তি এটা ঘৰখনত ৰাখক সদায় ধূপ চাকি ৰাখাব লাগিব আৰু ওচৰত তামৰ পাত্ৰত আপুনি ল'ব শালগ্ৰাম ঠিলা ল'ব আৰু তাত ৰাখিব তামৰ পাত্ৰত অকণমান পানী দি ল'ব আৰু আপুনি মাতিব এশগন্ধ ওম গণেশায় নমঃ আৰু ধূপ দীপ দেখুৱাব তাৰপাছত আপুনি শালগ্ৰাম শিলত অকণমান চন্দন দি ল'ব তাৰপাছত আকৌ মাতিব এশ পুষ্পং ওম গণেশায় নমঃ তামৰ পাত্ৰত পানী আৰু শালগ্ৰাম শিলত অকণমান ফুল দিব তাৰপাছত মাতিব এশ ধূপং ওম গণেশায় নমঃ ধূপত পানী ছটিয়াব নুমাই দিব আৰু এশ দীপং ওম গণেশায় নমঃ তেতিয়া চাকি গছিত আপুনি পানী দিব তাৰপাছত এতদ অক্ষত নৈবেদ্যং ওম গণেশায় নমঃ তেতিয়া অকণমান আতপ চাউল ল'ব আৰু তাত পানী ছটিয়াই দিব তেনেকুৱা যদি কৰে তেতিয়া নিশ্চয় পঞ্চদেৱতাই সন্তুষ্টি লাভ কৰিব আৰু আপোনাক আশীৰ্বাদ দিব আমি আনকেইটা ৰাশিফল আগবঢ়াম হয় এতিয়া কাপছ এণ্ড ওৱান্স সিংহ ৰাশি লিঅ' আজি কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীৰ সৈতে বাদ বিবাদ
ৰক্তচাপ বৃদ্ধি তাৰমানে প্ৰেছাৰ বৃদ্ধি হ'ব আৰ্থিক দিশত উন্নতি প্ৰেমত সন্দেহ থাকিব গ্ৰীণ কালাৰ লাকি য়েলো কালাৰ আনলাকি সোৰ্স এণ্ড পেজ অফ ওৱান্স কন্যা ৰাশি আজি পৰাপক্ষত ভ্ৰমণ নকৰাই ভাল মূল্যৱান সা সম্পদ ক্ৰয় কৰিব পাৰে দাম্পত্য জটিলতা থাকিব প্ৰেমত উৎসাহ থাকিব অৰেঞ্জ কালাৰ লাকি পিংক কালাৰ আনলাকি এতিয়া হওক সোৰ্স এণ্ড সোৰ্স এই দুখন টেৰট কাৰ্ড মতে তুলা ৰাশিসকলৰ লিব্ৰা আজি ব্যৱসায় বাণিজ্যত লাভৱানৰ যুগ যাত্ৰা কৰিব পাৰে নতুন বস্ত্ৰ লাভ যান বাহন ক্ৰয় কৰিব পাৰে প্ৰেমত কিন্তু বাধা আছে তুলা ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ প্ৰেমিক প্ৰেমিকাসকলে আজি নিজে সোঁ হাতত এটি ৰঙা বৰ্ণৰ সূতা মেৰাই ৰাখক ভাল হ'ব ৰেড কালাৰ মেৰুন কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি এতিয়া বৃশ্চিক ৰাশি সোৰ্স এণ্ড পেণ্টাকলছ স্কৰ্পিঅ যান বাহন ক্ৰয়ৰ যুগ স্বাস্থ্য অশুভকাৰক শিক্ষাৰ্থীসকলৰ শুভ শত্ৰুৱে ক্ষয়ক্ষতি কৰাৰ বাবে চেষ্টা কৰিব পাৰে আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে তুলসীৰ তলত ঘিউৰ চাকি জ্বলাওক চিলভাৰ কালাৰ লাকি পাৰ্পল কালাৰ আনলাকি আমি আন চাৰিটা ৰাশিফলৰ মাজলৈ আগবাঢ়িম দাদা বিষৰ মাজলৈ আহোঁ আজি কেনেধৰণৰ বিষয় লৈ আহিছে আজিৰ বিষয় হৈছে এষ্ট্ৰলজি এণ্ড ষ্টাৰ আমাৰ দৈনন্দিন জীৱনত জ্যোতিষশাস্ত্ৰই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে ই প্ৰতিটো পুৱা আপোনাৰ ৰাশিফল পঢ়াৰ পৰা আৰম্ভ কৰি এগৰাকী সম্ভাৱ্য সংগীৰ সৈতে আপোনাৰ সামঞ্জস্য পৰীক্ষা কৰাৰ বাবে তেওঁৰ ৰাশিফল জনা পৰ্যন্ত হ'ব পাৰে জ্যোতিষশাস্ত্ৰৰ বিষয়ে পঢ়িলে গম পোৱা যায় যে আকাশত তৰাৰ অৱস্থানে এয়া সূচায় যে একোৱে সংযোগবশত নহয় এটি জ্যোতিষীয় জন্ম কুষ্টি হৈছে আপোনাৰ জন্মৰ সঠিক সময়ত আকাশৰ এখন মানচিত্ৰ এই কুষ্টিত গ্ৰহবোৰৰ অৱস্থান অতি গুৰুত্বপূৰ্ণ পৃথিৱীৰ আৱৰ্তনৰ লগে লগে এই অৱস্থানবোৰ দ্ৰুতগতিত সলনি হয় আপোনাৰ জন্মস্থান আৰু জন্মৰ সময় জানিলে এজন জ্যোতিষীয়ে এই অৱস্থানবোৰ সঠিকভাৱে গণনা কৰিব পাৰে গ্ৰহবোৰৰ মাজত সৃষ্টি হোৱা দৃষ্টি বা কোণবোৰ জ্যোতিষশাস্ত্ৰত অতি গুৰুত্বপূৰ্ণ এই দৃষ্টিসমূহে আপোনাৰ ব্যক্তিত্ব আৰু জীৱনৰ অভিজ্ঞতাৰ বিভিন্ন দিশৰ মাজত থকা গতিশীল সম্পৰ্কবোৰ প্ৰকাশ কৰে নৱগ্ৰহৰ বিষয়ে কিছু আমোদজনক তথ্য জনোৱা হয় প্ৰতিটি ৰাশি একোটা গ্ৰহৰ দ্বাৰা পৰিচালিত হয় আৰু ইয়াৰ নিজস্ব গুণাগুণ থাকে জন্মৰ সময়ত এই ৰাশিবোৰৰ গ্ৰহৰ অৱস্থান অধ্যয়ন কৰি ভৱিষ্যতবাণী কৰা হয় ৰাহু আৰু কেতুৰ বাহিৰা প্ৰতিটো নৱগ্ৰহেই সপ্তাহৰ একোটা দিন পৰিচালনা কৰে প্ৰতিটো হিন্দু মন্দিৰত নৱগ্ৰহক উপদেৱতা হিচাপে অন্তৰ্ভুক্ত কৰা হয় সৰ্বপ্ৰথমে সদায় ভগৱান গণেশক পূজা কৰা হয় আৰু তাৰ পিছত নৱগ্ৰহক পূজা কৰা হয় ৰাহু আৰু কেতু প্ৰকৃত গ্ৰহ নহয় সিহঁত আকাশৰ ছায়া বিন্দুহে মন্দিৰ আৰু দৰ্শনাৰ্থী উভয়কে সুৰক্ষা দিবলৈ মন্দিৰত নৱগ্ৰহৰ মূৰ্তি স্থাপন কৰা হয় এষ্ট্ৰলজি আৰু ষ্টাৰ সেই তাৰ মাজত কেনেধৰণৰ সম্পৰ্ক আৰু এই খুব সুন্দৰকৈ বিষয়টো বুজাইছে দাদাই এই ভিডিঅ'টোৰ জৰিয়তে আমি সকলো আশা কৰিছোঁ যে আপোনালোক উপকৃত হ'ব আমি দাদা আন চাৰিটা ৰাশিফল আগবঢ়াম হয় ওৱান্স এণ্ড চেৰিয়ট ধনুৰাশি চেটিৰিয়াছ আজি যথেষ্ট পৰিশ্ৰম কৰিবলগীয়া হ'ব পাৰে শত্ৰুৰ পৰা সাৱধান থাকক ব্যৱসায় বাণিজ্যত সফলতা লাভ প্ৰেমত সমস্যা বৃদ্ধি পাব আজিৰ দিনটোত ধনুৰাশিৰ জাতক জাতিকাসকলে এটা নাৰিকল বোৱতী পানীত উটুৱাই দিয়ক ব্লেক কালাৰ লাকি পিংক কালাৰ আনলাকি সোৰ্স এণ্ড ওৱান্স মকৰ ৰাশি কেপ্ৰিকৰ্ণ আজি সংৰাগ কমাওক পুৰণি ৰোগত কষ্ট পাব পাৰে পাৰিলে এটা মুকুতা নিজৰ লগত ৰাখক আজি কাকো টানকৈ কথা নক'ব বন্ধুবৰ্গৰ পৰা সহায় সহানুভূতি লাভ পাৰ্পল কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি কাপছ এণ্ড সোৰ্স কুম্ভ ৰাশি একুৰিয়াছ আজি পাৰিবাৰিক দিশত অশান্তি ভৰিৰ বিষত আমনি পাব পাৰে বিদ্যাত যত্ন লোৱা উচিত হ'ব প্ৰেমত মধ্যম ফল পিংক কালাৰ লাকি মেৰুন কালাৰ আনলাকি মীন ৰাশি সোৰ্স এণ্ড কাপছ আজি যান বাহন চলাওঁতে সাৱধান হ'ব ধনৰ আগমন হ'ব পাৰে শুভ কাৰ্য সম্পন্ন আজি নকৰিব আজি মনৰ আশা পূৰণ হ'ব পাৰে লাকি কালাৰ হ'ব ক্ৰীম কালাৰ আনলাকি কালাৰ হ'ব ব্লেক কালাৰ ধন্যবাদ জনাইছোঁ আমি অনুষ্ঠানৰ শেষত দৰ্শকক জনাওঁ যদিহে আপোনালোক আহিব বিচাৰিছে দাদাক লগ কৰিবলৈ তেনেহ'লে আহক আপোনালোক গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত ৰত্নকুবেৰ নামেৰে তেওঁৰ চেম্বাৰ আছে আৰু প্ৰাগ নিউজত প্ৰতি দেওবাৰে নিশা 10 বজাত তেওঁ পোনপটীয়া সম্প্ৰচাৰ থাকে আপোনালোকৰ যি সমস্যা যি প্ৰশ্ন আপোনালোকে পোনপটীয়াকৈ কৰিব পাৰে দাদা আপোনাৰ ঠিকনাটো এবাৰ জনাব হয় আপুনি মোক ফেচবুকত পাব ইনষ্টাগ্ৰামত পাব ইউটিউবতো পাব আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব পাৰে আপুনি আহিব পাৰিব এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ
আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱায়ো বিদায় লৈছোঁ ধন্যবাদ